প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম 9 ডিচেম্বৰৰ পৰা সমগ্ৰ অসমত উলিওৱা শান্তি সদ্ভাৱনা যাত্ৰা শনিবাৰে পুৱা জামুগুৰি হাটত উপস্থিত হয়। সেই উপলক্ষে জামুগুৰি হাটৰ ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানৰ কাষতে এখন স্মৃতি চাৰণ সভা আৰু খুলতাল নাগাৰা নাম কীৰ্তন সহ এক ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। উত্তৰ অসমৰ সমন্বয়ক দাদুল বৰকাকতিয়ে আধৰা অনুষ্ঠানটিত সাংসদ পুত্ৰ গৌৰৱ গগৈৰ লগতে এপিচিৰ অন্যান্য বিষয়ববীয়াসকলৰ উপৰিও প্ৰাক্তন বিধায়ক প্ৰাণেশ্বৰ বসুমতাৰী, নদুৱাৰ ব্লক কংগ্ৰেছৰ সভানেত্ৰী গীতালী ভট্টৰায়কে ধৰি অসংখ্য লোক উপস্থিত থাকে। শোণিতপুৰত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰা গৈছে। আমি সকলোৱে শোণিতপুৰ তেজপুৰলৈ গৈ আছোঁ। তথাপিও ৰাস্তা কিনাৰে মানুহে স্থানীয় ৰাইজ বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিসকল ৰাস্তাই ৰাস্তাই যাত্ৰাক ৰখাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে। মই স্থানীয় ৰাইজক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আনুষ্ঠানিক কাৰ্যসূচীৰ উপৰিও ৰাইজে নিজৰ ফালৰ পৰা যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছে তাৰ বাবে মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমত এই যাত্ৰাখিনি যাব। উজনি অসম ইতিমধ্যে আমি সকলোৱে সামৰিলোঁ। আজি তাৰিখত নৰ্থ বেংক চিলাপথাৰৰ পৰা ঢেকীয়াজুলি বৰচিলালৈকেও আমি এই যাত্ৰাটো আমি সামৰিম আৰু আগন্তুক দিনত নামনি অসম আৰু বৰাকলৈ যাব। চতিয়াৰ পৰা প্ৰভাশংকৰ ভূঞাৰ ৰিপৰ্ট, অসম ফাৰ্ষ্ট।